সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণী গণিতৰ যি ৱৰ্ক ইট আউট 1.5 দি আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চ' ইয়াত কি লিখা আছে, লুক এট দ্য পেটাৰ্নছ অফ শ্বেপছ এজ shown ইন দ্য এবভ টেবল 3 এণ্ড এক্সপ্ল'ৰ দ্য ফলোয়িং। চ' এক নম্বৰ প্ৰশ্নটো কি দিছে, প্ৰথমে ইংলিছত চাই লোৱা। ইন দ্য পেটাৰ্নছ অফ শ্বেপছ ট্ৰাই টু ড্ৰ দ্য পেটাৰ্ন এছ'চিয়েট উইথ ইচ শ্বেপছ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে ওপৰৰ 3 নং তালিকাত দেখুওৱা আৰ্হিবোৰ লক্ষ্য কৰা আৰু তলৰ কথাখিনি মন কৰা। ইয়াত এক নম্বৰটোত লিখা আছে যে আকৃতিৰ আৰ্হিবোৰ চাই প্ৰতিটো আৰ্হিৰ লগত জড়িত আন কিছুমান আৰ্হি আঁকিবলৈ চেষ্টা কৰা। অৰ্থাৎ চোৱা, ইয়াত যে কি দি আছে, তালিকাত 3 দি আছে, ইয়াত চোৱা কেইটামান কি দি আছে, আৰ্হি দি আছে, হয় কেইটামান চোৱা কি দি আছে, ইয়াত আৰ্হি দি আছে। এই আৰ্হিখিনি চাই আমি কি কৰিব লাগিব, বেলেগ ধৰণে এনেকুৱা ধৰণৰ কি কৰিব লাগিব, আৰ্হিবোৰ আঁকিব লাগিব। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা, প্ৰথমে নাম্বাৰ 1ৰ সলিউশ্যন। যেহেতু চোৱা কি কৰিব দিছে আমাক, ইয়াত এনেকুৱা ধৰণৰ কিছুমান কি কৰিব দিছে, আৰ্হি আঁকিব দিছে। আমি কেনেকৈ কৰিম চোৱা, প্ৰথমে চোৱা ইয়াত কি কৰিম, আমি প্ৰথমে ইয়াত কি কৰিলোঁ, এখন এইদৰে চতুৰ্ভুজ অংকন কৰি দিলোঁ, ঠিক আছে। তাৰপিছত এখন কি কৰিম, ইয়াত এখন এনেকুৱা ধৰণৰ একে ধৰণৰ কি কৰিলোঁ, চতুৰ্ভুজ অংকন কৰিলোঁ। তাৰপিছত কি কৰিম, ইয়াৰ আৰু চাৰিদিশত অৰ্থাৎ 4টা কাষতে কি কৰিম, আৰু বেলেগ 4খন কি কৰিম, আমি এইদৰে চতুৰ্ভুজ অংকন কৰি দিম, এইদৰে চতুৰ্ভুজ অংকন কৰি দিম, চতুৰ্ভুজ অংকন কৰিম। তাৰপিছত কি কৰিম, আমি এই একেখন কি কৰিম, চতুৰ্ভুজ আমি একেধৰণে আকৌ ইয়াত আঁকি ল'ম। তাৰপিছত কি কৰা, আকৌ এই এখনকৈ কি কৰা, এইদৰে চতুৰ্ভুজ কি কৰা, ইয়াৰ কাষে কাষে অংকন কৰি লোৱা। এখন কি চোৱা, ইয়াত এখনো কি নাই, কাষত এখনো নাই, ইয়াত কাষত কি আছে, এখন কি আছে, চতুৰ্ভুজ আছে, ইয়াত কি আছে, এখন আছে আৰু এখন কি কৰা, আঁকি দিয়া। অৰ্থাৎ কেইখনকৈ হ'ব, দুখনকৈ হ'ব, হয়নে, দুখনকৈ কি আঁকিলোঁ ইয়াৰ কাষত, আৰু দুখনকৈ আমি চতুৰ্ভুজ অংকন কৰিলোঁ। তাৰ পিছৰখন আহি কি হ'বগৈ, প্ৰথমে এই বৰ্গখন যেনেকৈ আছে তেনেকৈ আঁকি লোৱা। তাৰপিছত এতিয়া আমি কেইখনকৈ আঁকিম, 3খনকৈ আঁকিম কাষত, 1, 2, 3খন। এই চাইডত 3খন আঁকি দিয়া, 1, 2, 3খন। এই চাইডত 3খন অংকন কৰা, 1, 2, 3, আৰু তলফালত 3খন অংকন কৰি দিয়া, 1, 2, 3। চোৱা এতিয়া চোৱা, ইয়াত কি আছে, এখন কি আছে, চতুৰ্ভুজ আছে, ইয়াত এখন চতুৰ্ভুজ আছে, তাৰ চোৱা কাষত কেইখন হৈ গ'ল, আৰু এখনকৈ বাঢ়ি গ'ল না। তাৰপিছত ইয়াত কি হৈ গ'ল, দুখনকৈ বাঢ়ি গ'ল। তাৰপিছত ইয়াত কেইখনকৈ বাঢ়িল, 3-3কৈ বাঢ়ি গ'ল, হয়নে। এইখন এই অৰ্থাৎ এইটো এটা কি হৈ গ'ল, আমাৰ আৰ্হি হৈ গ'ল। তাৰপিছত চোৱা, আমি বেলেগ ধৰণে আন এটা আৰ্হি আঁকিব পাৰি। এই ধৰণে আমি কি কৰিলোঁ, ইয়াত এটা বৃত্ত অংকন কৰিলোঁ। তাৰপিছত এই বৃত্তটো আকৌ কি কৰিলোঁ, ইয়াত অংকন কৰিলোঁ। এতিয়া এই বৃত্তটোৰ কাষত কি কৰা, সৰু সৰুকৈ আৰু 5টা কি কৰা, এইদৰে গোল কৰি দিয়ে, 1, 2, 3, 4, 5। তাৰপিছত কি হ'বগৈ, এই বৃত্তটো যেনেকৈ আছে তেনেকৈ আমি অংকন কৰি ল'লোঁ। তাৰপিছত কি কৰিলোঁ, এইটো আঁকি ল'ম আমি, এটা কি কৰিম, আগৰ নিচিনাকৈ আমি 5টা গোল কৰি ল'ম, 1, 2, 3, 4, 5। এতিয়া চোৱা, ইয়াৰ এই বৃত্তটোৰ ছাইডত কি হৈছে, এটাও গোল নাই। ইয়াত কি হৈছে, এটা গোল হৈছে, ইয়াত কেইটাকৈ গোল হ'ব, 2টাকৈ গোল হ'ব। এটা, ইয়াতো এটা আঁকি দিয়ে, ইয়াৰ লগত এটা আঁকি দিয়ে, ইয়াতো এটা আঁকি দিয়ে, ইয়াতো এটা আঁকি দিয়ে। চ' ইয়াত কেইটা হৈছে, 2টা। তাৰ পিছতো কেইটা হ'বগৈ, গোল 3টা হ'ব, হয়নে। 1, 2, 3টা, 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 1, 2, 3, 4, 5টা হৈ গ'ল। আৰু এইটোৱে হ'ল আমাৰ আৰ্হিটো, অৰ্থাৎ এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, ডু ইউ অবজাৰ্ভ এনি স্পেচিফিক পেটাৰ্ণ ইন দ্য গিভেন শ্বেপছ, ট্ৰাই টু ড্ৰ দ্য নেক্সট ফিউ শ্বেপছ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে ওপৰত থকা আকৃতিৰ আৰ্হিবোৰত কিবা লক্ষ্য কৰিছানে, ইয়াৰ পৰৱৰ্তী কেইটামান আকৃতি অংকন কৰা। অৰ্থাৎ চোৱা, ইয়াত যে কি দি আছে, আমাক আৰ্হিখিনি দি আছে, ইয়াৰ পাছৰ আৰ্হিটো কি হ'ব সেইটো আমাক অংকন কৰিব দিছে। চোৱা, মই ইয়াত কি কৰিছিলোঁ, আগতীয়াকৈ ইয়াত অংকন কৰি থৈছিলোঁ আৰ্হিখিনি। চোৱা কেনেকৈ অংকন কৰিছিলোঁ, চোৱাচোন। প্ৰথমে ইয়াত চোৱা কি আছে, ইয়াত এখন ত্ৰিভুজ আছে। তাৰপিছত চোৱা, ইয়াত কি হৈ গ'ল, ইয়াত এখন, তাৰপিছত ইয়াত কেইখন হৈ গ'ল, 1, 2, 3খন হৈ গ'ল। তাৰপিছত ইয়াত এখন আছে, তাৰপিছত ইয়াত 1, 2, 3খন হৈ গ'ল। তাৰপিছত কেইখন হ'ল, 1, 2, 3, 4, 5। অৰ্থাৎ চোৱা, প্ৰথমখনত আমি দেখিবলৈ পাইছোঁ এখন, তাৰপিছত দেখিলোঁ 1, 2, 3খন, আৰু ইয়াত কেইখন হৈ গ'ল, 1, 2, 3, 4, 5খন হৈ গ'ল। তাৰপিছত চোৱা, এইখনত চোৱা কেইখন হ'ল, এখন, তাৰপিছত 1, 2, 3খন, তাৰপিছত ইয়াত 1, 2, 3, 4, 5, এইটো লাইনত কেইখন, 5খন, 1, 2, 3, 4, 5, 6, 7খন, ইয়াত কেইখন, 7খন। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে ইয়াত গোটেইখিনি কি অযুগ্ম, হয়নে। 1, 2টো নাই, চোৱা 3 আছে, 4 নাই, 5 আছে, 6 নাই, 7 আছে, হয়নে, অযুগ্ম। তাৰপিছত চোৱা, ইয়াত কেইখন আছে, এখন, ইয়াত 3খন, ইয়াত 5খন, ইয়াত 7খন, ইয়াত কেইখন হ'ব, 9খন। তাৰ পিছৰখনত কিমানখন হ'ব, 11খন হ'ব, হয়নে। অৰ্থাৎ চোৱা, প্ৰথমে ইয়াত কি কৰিলোঁ, মই এখন ত্ৰিভুজ অংকন কৰিলোঁ, ইয়াত কেইখন আছে, 1, 2, 3খন, তাৰপিছত 1, 2, 3, 4, 5, ইয়াত 5খন, তাৰপিছত এইটো লাইনত আছে 7খন, এইটো লাইনত আছে 9খন, আৰু এইটো লাইনত কেইখন হ'বগৈ, 11খন আছেগৈ। তাৰ পিছৰখন কিমান হ'বগৈ, 13খন হ'বগৈ, হয়নে, 13খন। ইয়াত কেইখন আছে চোৱা, এখন, ইয়াত 1, 2, 3খন,
ইয়াত 1 2 3 4 5 5খন তাৰপিছত 1 2 3 4 5 6 7 ইয়াত 7খন এইটো লাইনত কেইখন হ'ব 9খন এইটো লাইনত হ'ব 11খন আৰু এইটো লাইনত হ'ব 11খন আৰু এইটো লাইনত কেইখন হ'ব 13খন আৰু এইটো হ'ল আমাৰ 2ৰ 1 নম্বৰটোৰ যোনটো আহি অংকন কৰিব দিছে পৰৱৰ্তী যোনখিনি আহি আছিলে এইটো হ'ল আমাৰ 2ৰ 1ৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো কি আছে ইয়াত প্ৰথমে এখন আছে এই একে 8খন কি কৰিছে ইয়াতো আঁকিছে হয়নে এই এখনৰ পৰা কি হৈ গ'ল 2খন হৈ গ'ল তাৰপিছত এই নীলা 2খনৰ পৰা ইয়াত কি হৈ গ'ল 4খন হৈ গ'ল আকৌ এই 4খনৰ পৰা কি হৈছে সেউজীয়া কেইখন 8খন হৈ গ'ল এই সেউজীয়া 8খনৰ পৰা ইয়াত কি হৈছে বেঙুনীয়া কেইখন হৈ গ'ল 16খন হৈ গ'ল তাৰপিছত কি হ'ব এই বেঙুনীয়া 16খনৰ পৰা কি হৈ গ'ল 32খন হৈ যাব চোৱাচোন প্ৰথমে এখন কি আছিলে এইখন যুগে কি আছিলে গোলপীয়া যোনখন এখন আছিলে এইখন আঁকিলো একৰ পৰা কি হৈ গ'ল প্ৰথমে 2খন হৈ গ'ল 2ৰ পৰা কি হৈ গ'ল 1খন 2খন 3খন 4খন হৈ গ'ল আকৌ এই 4খনৰ পৰা কেইখন হৈ গ'ল এই ৰঙা ৰঙাখিনি চোৱাচোন 8খন হৈ গ'ল 1 2 3 4 5 6 7 8খন আকৌ এই 8খনৰ পৰা এই সেউজীয়া কেইখন হৈ গ'ল 8ৰ পৰা 16 হ'ব চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আকৌ এই 16খন সেউজীয়াখিনিৰ পৰা 16খিনিৰ পৰা কি হ'ব ইয়াত কি হ'ব আকৌ ডবল হৈ যাব অৰ্থাৎ 32খন হ'ব চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32খন হৈ গ'ল আৰু এইটো হ'ল আমাৰ আহি অৰ্থাৎ আহিটো আমি কেনেকৈ অংকন কৰিছোঁ চোৱা ইয়াত এখন আছিলে এতিয়া এখনৰ পৰা কি হ'বগৈ 2খন হ'ব এতিয়া এখন 2খন এতিয়া ইয়াত 2খন হৈছে না এইখনৰ পৰা আকৌ কি হ'ব ডবল হ'ব ইয়াৰ পৰা কি হৈছে 2খন 3খন 4খন ওলাইছে আকৌ ইয়াৰ পৰা কি হ'বগৈ 4খনৰ পৰা 8খন হ'বগৈ 1 2 3 4 5 6 7 8 এটা 8ৰ পিছত কি হ'ব 16 পৰা 32 এনেকৈ মানে অৰ্থাৎ ডবল ডবল হৈ গৈ থাকিব আৰু এইখনে হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ অৰ্থাৎ 2 নম্বৰৰ আহিখন আৰু এইটো হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো কি কৈছে ইয়াত এটা ফুল আছে ফুলটোৰ এইটো চাইডে কি আছে এখন পাহি এই চাইডে এখন পাহি এই চাইডে এখন পাহি আৰু এই চাইডে কি আছে এখন পাহি আছে কিন্তু ইয়াৰ ফুলটো কি হৈছে এই একে ফুলটো ইয়াত আছে আকৌ কি হৈ গ'ল ইয়াত কি হৈ গ'ল পাহি কেইখন হৈ গ'ল 2খন এই চাইডে 2খন এই চাইডে 2খন এই চাইডে 2খন ইয়াত কেইখন হৈ গ'ল 3খনকৈ হৈ গ'ল হয়নে আৰু ইয়াত কেইখন হৈ গ'ল 1 2 3 4খন পাহি হৈ গ'ল তাৰ পিছৰ ফুলটোত কি হ'ব 5খনকৈ পাহি হ'ব হয়নে ইয়াত মই আগতে আঁকি দিছিলোঁ ইয়াত কেইখন পাহি আছে চোৱাচোন 1 2 3 4 5খন এই চাইডত কেইখন আছে 1 2 3 4 5 এই চাইডত কেইখন 1 2 3 4 5 1 2 3 4 5খন তাৰপিছত কেইখন হ'ব 6খন হ'ব হয়নে পাহি 1 2 3 4 5 6 1 2 3 4 5 6 এই চাইডত কেইখন আছে 6খন এই চাইডত কেইখন আছে 6খন আৰু এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ আৰু এইটো তোমালোকে চাইছে ইয়াৰ পৰা ধুনীয়াকৈ অংকন কৰি ল'বা ইয়াৰ পাছত 4 নম্বৰটো কি কৰিছে ইয়াত প্ৰথমে কি আছে এটা মকৰা জাল আছে ইয়াত কেইটা আছে 2টা মকৰা জাল তাৰপিছত ইয়াত কেইটা আছে 3টা মকৰা জাল ইয়াত কেইটা আছে 1 2 3 4টা মকৰা জাল ইয়াত আছে 5টা মকৰা জাল তাৰ পিছৰ আহিটো কি হ'বগৈ 6টা মকৰা জাল হ'ব হয়নে ইয়াত মই আঁকি দিছোঁ কেইটা মকৰা জাল আঁকিছোঁ 1 2 3 4 5 6 তাৰপিছতো কিমানটা হ'ব 7টা হয়নে 1 2 3 4 5 6 7 ইয়াত অংকন কৰি দিয়া আছে আৰু এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ এতিয়া 5 নম্বৰটো কি কৰিছে ইয়াত কি কৰিছে এখন খৰবুজ আছে এই একেখন খৰবুজৰ কাষত আৰু কি কৰিছে 6খন খৰবুজ অংকন কৰি দিছে আকৌ এই 6খন খৰবুজৰ ওচৰত কি কৰিছে আৰু 12খন খৰবুজ অংকন কৰি দিছে তাৰপিছত এই একেখন খৰবুজ তাৰপিছত 6খন খৰবুজ তাৰপিছত কি কৰিছে 12খন খৰবুজ তাৰপিছত কেইখন হৈ গ'ল 18খন খৰবুজ হৈ গ'ল অৰ্থাৎ প্ৰথমে ইয়াত কেইখন আছিলে এখন খৰবুজ আছিল তাৰপিছত এই এখনৰ লগত কি কৰিছে আকৌ 6খন খৰবুজ লগাই দিছে তাৰপিছত এই এখন আৰু এই 6খনৰ লগত কি কৰিছে আৰু 6খন বহাই দিছে অৰ্থাৎ কেইখন হ'ব 6 লগত 6 যোগ কৰিলে কিমান 12খন হ'বগৈ তাৰপিছত এই এখন খৰবুজ আছিল তাৰ লগত আকৌ 6খন আছিলে ইয়াৰ ভিতৰত তাৰপিছত 12খন আছিলে 12 লগত কি কৰিছে আৰু 6খন ইয়াত কি কৰিছে খৰবুজ বঢ়াই দিছে 12 লগত 6 হ'লে কিমান হ'ব 18 হ'ব তাৰপিছত ইয়াত কেইখন কৰিছে ইয়াত কেইখন হ'ব অৰ্থাৎ এখন খৰবুজ আছিল তাৰ লগত কেইখন আছিলে ইয়াত আকৌ 6খন আছিলে খৰবুজ তাৰপিছত আকৌ 12খন আছিলে 12খনৰ লগত আকৌ 18খন আছিলে আকৌ 18খনৰ লগত আৰু কি কৰিছে 6খন বঢ়াই দিছে অৰ্থাৎ প্ৰতিবাৰে কি কৰিছে 6খন বাঢ়ি গৈ আছে 18ৰ লগত 6খন যদি আমি কি কৰিছোঁ যোগ কৰি কিমান হ'ব 24 হ'বগৈ এতিয়া তাৰ পিছৰ যোনখন খৰবুজ সেইখন কিমান হ'ব চোৱা আমি কিমান লগে পাইছোঁ 24 হয়নে তাৰ 24 লগত এতিয়া 6 এটা যোগ কৰা কিমান হ'ব 24 আৰু 6 কিমান হ'ব 24 আৰু 6 30 হ'ব হয়নে অৰ্থাৎ এই খৰবুজখন হ'বগৈ অৰ্থাৎ ইয়াৰ খৰবুজখন কিমান হ'ব এখন আছিলে তাৰপিছত কেইখন আছিলে 6খন তাৰপিছত আছিল 12খন তাৰপিছত কেইখন হ'ব 18খন তাৰপিছত 24খন তাৰপিছত কেইখন 30খন আৰু এইটো হ'ল আমাৰ 5 নম্বৰৰ যোনটো আহি অংকন কৰিব আছে সেইটো অৰ্থাৎ এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰটো কি কৈছে আইডেন্টিফাই দ্য পেটাৰ্নছ ফৰ দ্য শ্বেপছ ইন টেবল 3 আৰু অসমীয়াত কি কৈছে 3 নং তালিকাৰ আহিবোৰ চিনাক্ত কৰা অৰ্থাৎ আমাক যে ইয়াত যে 3 নম্বৰ তালিকাখন দি আছে তালিকাখন কেনেকুৱা ধৰণৰ আহি আছে সেই আমাক চিনাক্তকৰণ কৰিব দিছে ইয়াত কি আছে 3 নম্বৰ তালিকাখন দি আছে হয়নে অৰ্থাৎ কেনেকৈ কৰিম নাম্বাৰ 3 1 সলিউশনটো কেনেকৈ হ'ব প্ৰথমে ইয়াত কেইখন ত্ৰিভুজ আছে 1 আছে আমি কি লিখিম ইয়াত 1 লিখিম তাৰপিছত কি আছে এই একেখন ত্ৰিভুজ ইয়াত আছে হয়নে একেখন ত্ৰিভুজ ইয়াত আছে 1 লিখিলোঁ প্লাছ লগতে আৰু কেইখন ত্ৰিভুজ আঁকিলোঁ 1 2 3খন আঁকিলোঁ হয়নে ইয়াৰ লগত কি কৰিম 3টো প্লাছ কৰি দিম তাৰপিছত এই ইয়াত কেইখন ত্ৰিভুজ পাইছোঁ 1 ইয়াত লিখিবা 1 প্লাছ তাৰপিছত কেইখন পাইছোঁ 1 2 3 ইয়াত কেইখন পাইছোঁ 3 পাইছোঁ 3 প্লাছ কৰা প্লাছ তাৰপিছত তলত কেইখন আছে 1 2 3 4 5 5খন আছে 5 লিখিম
তাৰপিছত ইয়াত কেইখন আছে 1 তাৰপিছত ইয়াত 1 2 3 ইয়াত পাইছোঁ 1 তাৰপিছত পাইছোঁ 3 তাৰপিছত কিমান পাম 5 পাম ইয়াত আছে এখন 5খন তাৰপিছত ইয়াত আছে এখন 1 2 3 4 5 6 7 ইয়াত লিখিবা 7 অৰ্থাৎ দেখিবলৈ পাইছোঁ আমি ইয়াত কি পাইছোঁ গোটেইখিনি কি পাই আছোঁ অযুগ্ম সংখ্যাকেইটা পাই আছোঁ হয়নে তাৰপিছৰখনত ইয়াত এখন হ'ব চোৱা ইয়াত হ'ব 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 তাৰপিছৰ যোনটো আহি সেইটো কিমান হ'বগৈ 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 প্লাছ কিমান 11 আৰু এইটো হ'ল আমাৰ 1 নম্বৰৰ এৰ যোনটো আহি আমাক চিনাক্তকৰণ কৰিব দিছে এইটো হ'ল আমাৰ 3ৰ 1ৰ আনচাৰটো ইয়াৰ পিছত 2 নম্বৰটো কেনেকৈ হ'ব চোৱা নম্বৰ 2ৰ সলিউশন 2 নম্বৰ ছবিটো চোৱাচোন কি লিখা আছে 2 নম্বৰ ছবিখন চোৱা প্ৰথমে কি আছে ইয়াত এখন আঁচ দিয়া আছে সেইকাৰণে আমি ইয়াত কিমান লিখিম 1 লিখিম তাৰপিছত চোৱা এই একেখন আঁচ চোৱা ইয়াতো দিয়া আছে তাৰমানে 1 লিখিম 1 লগত কি হৈছে চোৱা আৰু কেইখন আঁচ আঁকিছে ইয়াত 2খন আঁকিছে হয়নে ইয়াত লগত কি কৰা 1 টোৰ লগত 2 প্লাছ কৰা তাৰপিছত চোৱা এই 1ও আছে আকৌ চোৱা এই 2খন ইয়াতো আছে হয়নে 1 প্লাছ 2 প্লাছ চোৱা ইয়াত কেইখন হৈ গ'ল 1 2 3 4খন হৈ গ'ল হয়নে 4খন 1 2 3 4খন হৈ গ'ল ইয়াত কি কৰা 4 টো প্লাছ কৰা তাৰপিছত চোৱা কি হৈছে এই 1ও আছে ইয়াত তাৰপিছত 2ও আছে এই 4খনো আছে হয়নে অৰ্থাৎ 1ও আছে প্লাছ 2ও আছে 4ও আছে প্লাছ লগত কেইখন আছে চোৱা 1 2 3 4 5 6 7 8খন ইয়াত কেইখন হৈ যাব 8খন হৈ যাব অৰ্থাৎ চোৱা ডবল হৈ গৈছে চোৱা 1ৰ ডবল কিমান 2 2 ডাবল 4 4 ডাবল 8 তাৰপিছত কিমান হ'বগৈ 1 প্লাছ 2 প্লাছ 4 প্লাছ 8ৰ 8টো লিখা 8ৰ ডবল কিমান 16 অৰ্থাৎ ইয়াৰ লগত কিমান যোগ কৰিবলৈ 16 তাৰপিছত যোনটো আহি সেইটো কিমান হ'ব 1 প্লাছ 2 প্লাছ 4 প্লাছ 4ৰ ডবল কিমান 8ৰ ডবল কিমান 16 16ৰ ডবলটো কিমান 32 আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ যোনটো আহি সেইটো অৰ্থাৎ 2 নম্বৰৰ আনচাৰ তাৰপিছত 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশন 3 নম্বৰ আহিটোত কি কৈছে চোৱা ইয়াত চোৱা কেইটা ফুল আছে হয়নে প্ৰথমে কি কৰা ইয়াত 1 বুলি লিখি লোৱা 1 তাৰপিছত চোৱা 1ৰ লগত কি হৈছে কেইখন পাহি ফুলৰ পাহি আছে 4খন ইয়াৰ লগত কি কৰা 4 যোগ কৰা তাৰপিছত চোৱা এই একেটা ফুল ইয়াৰ ভিতৰতো আছে তাৰমানে আমি লিখিম 1 প্লাছ 4 প্লাছ তাৰপিছত চোৱা আৰু কেইখন পাহি ইয়াত অংকন কৰিছে 1 2 3 4খন পাহি যিহেতু বাঢ়ি গ'ল ইয়াত কি কৰিম আমি 4টো লিখিম তাৰপিছত চোৱা এই একেটা ফুল চোৱা ইয়াৰ ভিতৰত সোমাই আছে হয়নে তাৰমানে এইটো গোটেইটো লিখিলোঁ আমি 1 প্লাছ 4 প্লাছ 4 প্লাছ চোৱা আৰু কেইখন পাখি নহয় চৰি পাহি ইয়াত কেইখন বাঢ়ি গ'ল আৰু 4খন বাঢ়ি গ'ল ইয়াত 4 লিখিম তাৰপিছত চোৱা ইয়াত এটা ফুল আছে 1 লিখিলোঁ তাৰপিছত প্ৰথম ফুলটো 4খন পাহি আছে 4 লিখিলোঁ 2 নম্বৰ ফুলৰ কাৰণে 4 লিখিম যেহেতু 4খন পাহি আছে 3 নম্বৰ ফুলত 4খন পাহি আছে 4 লিখিবা আকৌ 4 নম্বৰ ফুলত কেইখন পাহি আছে 4খন সেইকাৰণে ইয়াত কি কৰে 4 লিখি দিয়া আৰু এইটো হ'ল আমাৰ 3 নম্বৰটো আনচাৰ ইয়াৰ পাছত 4 নম্বৰটো চোৱা কেনেকৈ কৰিছে ইয়াত চোৱা কি কৰিছে কেইখন মকৰা জাল আঁকিছে চোৱা 1 2 3 4 5 6 7 8খন মকৰা জাল আঁকিছে সেইকাৰণে আমি ইয়াত কিমান লিখিম 8 বুলি লিখিম নম্বৰ 4ৰ সলিউশন প্ৰথমে কি কৰিম 8 বুলি লিখিলোঁ তাৰপিছত চোৱা এই একেখন মকৰা জাল কি কৰিছে ইয়াতো আছে তাৰমানে ইয়াত 8 হ'ব এই 8ৰ লগত কি কৰিছে চোৱা আন এখন কি কৰিছে মকৰা জাল ইয়াত আঁকিছে কেইখন আছে চোৱা ইয়াত 1 2 3 4 5 6 7 8 8খন আছে ইয়াৰ লগত কি কৰে 8 যোগ কৰা অৰ্থাৎ ইয়াত কিমান হ'বগৈ চোৱা ইয়াত 8খনকৈ কেইবাৰ আছে 3বাৰ ইয়াত কি কৰে 8 3বাৰ যোগ কৰি দিয়া 8 প্লাছ 8 তাৰপিছত চোৱা ইয়াত কেইবাৰ আছে চোৱা 8খনকৈ 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ আছে 8 4টা যোগ কৰি দিয়া 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ তাৰপিছত চোৱা ইয়াত কেইখনকৈ আছে 1 2 3 4 5 অৰ্থাৎ 8তকৈ কেইবাৰ আছে 5 বাৰ 8 কি কৰে 5 বাৰ যোগ কৰি দিয়ে 1 2 3 4 5 আৰু এইটো হ'ল আমি আঁকিবলগীয়া আহিখন আৰু এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৰিব নম্বৰ 5টো কেনেকৈ কৰিবা চোৱা নম্বৰ 5ৰ সলিউশন প্ৰথমে চোৱা ইয়াত কি আছে কেইখন সৰবুজ আছে এখন ইয়াৰ কাৰণে ইয়াত কি লিখে 1 বুলি লিখে তাৰপিছত চোৱা এই একেখনৰ লগত কি হৈছে গৈ চোৱা আৰু 6খন কি হৈছে গৈ ইয়াৰ সৰবুজ যোগ হৈছে হয়নে অৰ্থাৎ 1ৰ লগত কি হৈছে 6খন সৰবুজ যোগ হৈছে তাৰপিছত এই 1 প্লাছ 6ৰ লগত কি হৈছে গৈ আৰু কি হৈছে গৈ 12খন সৰবুজ কি হৈছে যোগ হৈছে গৈ অৰ্থাৎ আমি ইয়াত লিখিম 1 প্লাছ 6 প্লাছ 12 তাৰপিছত চোৱা এই 12ৰ লগত কি হ'বগৈ আকৌ 6খন এই 12ৰ লগত 6 যোগ হ'লে কিমান 18 হ'ব অৰ্থাৎ কিমান হ'বগৈ 1 প্লাছ 6 প্লাছ 12 প্লাছ 12ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 18 হ'বগৈ এতিয়া তাৰপিছত ইয়াত কিমান হ'ব চোৱা ইয়াত হ'বগৈ 1 প্লাছ 6 প্লাছ 12 প্লাছ 18 প্লাছ এই 18ৰ লগত 6 যোগ কৰা কিমান হ'ব 24 তাৰপিছৰখনত কিমান হ'বগৈ 1 প্লাছ 6 প্লাছ 12 প্লাছ 18 প্লাছ 24ৰ লগত কি কৰা 6 যোগ কৰি দিয়া অৰ্থাৎ প্ৰতিবাৰে কি হৈছে 6 বাঢ়ি গৈ আছে 24ৰ লগত 6 এটা যোগ কৰিলে কিমান হ'বগৈ 30 আৰু এইকণে হ'ল আমি আঁকিবলগীয়া যোনটো আহি সেইটো আৰু এইটো হ'ল আমাৰ 3 5ৰ আনচাৰ
এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ট্ৰাই টু ফাইণ্ড আউট ছাম শ্বেপছ ইন নেচাৰ ডেট ফ'ল'জ এ স্পেচিফিক পেটাৰ্ণ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে প্ৰকৃতিৰ পৰা কিছুমান বিশেষ আহি উলিয়াবলৈ চেষ্টা কৰা। অৰ্থাৎ আমাৰ চাৰিও কি আছে, বিভিন্ন বস্তু আছে, সেই বস্তুবোৰৰ পৰা আমাক কি কৰিব দিছে, কিছুমান আহি অংকন কৰিব দিছে। অৰ্থাৎ চোৱা কেনেকৈ কৰিম, নাম্বাৰ 4ৰ চলিউশ্যন। চোৱা আমি আমাৰ চাইডেও কি দেখোঁ, বিভিন্ন ধৰণৰ কি দেখোঁ, শিল দেখি থাকোঁ হয়নে। অৰ্থাৎ সৰু এটা শিল দেখিছোঁ হয়নে। তাৰপিছত কি দেখোঁ, সৰু ইয়াত এটা শিল, তাৰপিছত সৰুতকৈ অলপ কি দেখিছোঁ আমি, ডাঙৰ কি দেখিছোঁ, শিল দেখিলোঁ। তাৰপিছত ইয়াত এটা সৰু শিল আঁকিলোঁ, তাৰপিছত ইয়াতকৈ অলপ ডাঙৰ আঁকিলোঁ, তাৰপিছতো কি হ'ব, ইয়াতকৈ অলপ ডাঙৰ। তাৰপিছতো কি হ'বগৈ, এই এটা শিল আছে, সৰু শিল, তাৰপিছত ইয়াতকৈ অলপ ডাঙৰ শিল এটা আঁকিলোঁ, তাৰপিছত ইয়াতকৈ আৰু অলপ ডাঙৰ আঁকিলোঁ, তাৰপিছত কি হ'ব, ইয়াতকৈ আৰু ডাঙৰ হ'বগৈ হয়নে। তাৰ পাছৰ যোনটো চিত্ৰ সেইটো কিমান হ'বগৈ, সৰু এটা শিল, তাৰপিছতো অলপ ডাঙৰ, তাৰপিছতো আৰু অলপ ডাঙৰ, তাৰপিছতো আৰু অলপ ডাঙৰ, তাৰপিছতো কি হৈছে, আৰু অলপ ডাঙৰ হয়নে। অৰ্থাৎ প্ৰতিবাৰে কি হৈছে, এটা এটা কি হৈছে, বাঢ়ি বাঢ়ি গৈছে। ইয়াত 1 আছিলে, ইয়াত 1 লগত কি হৈছে, আৰু 1 এটা যোগ হৈছে, ইয়াত কি হৈছেগৈ, এই 1 + 1 অৰ্থাৎ 1 + 1 লগত আকৌ এটা যোগ হৈছে। ইয়াত এটা আছিলে প্ৰথমে, তাৰপিছত আৰু এটা আছিল, তাৰপিছত আৰু এটা আহিল, তাৰপিছত আৰু এটা যোগ হৈছে। ইয়াতো কি হ'ব, 1 + 1 + 1 + 1 + 1 হয়নে। প্ৰতিবাৰে কি হৈছেগৈ, এটা এটাকৈ বাঢ়ি বাঢ়ি গৈ আছেগৈ। অৰ্থাৎ ইয়াত আমি কি কৰিলোঁ, এটা আহি অংকন কৰিলোঁ। তাৰপিছত চোৱা বেলেগ ধৰণে আমি আন এটা আহি অংকন কৰিব পাৰি। যেনে আমি কি কৰোঁ, আমি পাত দেখি থাকোঁ হয়নে। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পাতবোৰ দেখি থাকোঁ। ইয়াত কি কৰিলোঁ, ইয়াত কেইটা পাত আঁকিলোঁ, মই ইয়াত 3টা পাত আঁকিলোঁ হয়নে। পাতকেইটা ভাল হোৱা নাই, তোমালোকে ধুনীয়াকৈ আঁকি ল'বা। ইয়াত কেইটা পাত আঁকিলোঁ, 3টা, ইয়াত 3 লিখিলোঁ। তাৰপিছত ইয়াত কি কৰিলোঁ, আকৌ ইয়াত 3টা পাত আঁকিলোঁ। এই প্ৰথম 3টা পাত ইয়াত আছে, এই 3টাৰ লগত কি কৰিলোঁ, আৰু 3টা পাত আমি কি কৰিলোঁ, ইয়াত আঁকি দিলোঁ। ইয়াত কি কৰিলোঁ, আন 3টা পাত আমি এই ধৰণে আঁকি দিলোঁ। অৰ্থাৎ 3 লগত কি হ'ব, 3 হ'বগৈ হয়নে, 3 লগত +3 হ'বগৈ। তাৰপিছত কি কৰিলোঁ, প্ৰথমে এই 3টা পাত প্ৰথমে অংকন কৰা, ইয়াত আঁকিলোঁ। তাৰপিছত আকৌ কি হ'বগৈ, আকৌ কি কৰিম, আমি এই একেধৰণে কি কৰিম, 3টা পাত অংকন কৰিলোঁ। তাৰপিছত আকৌ কি হ'ব, ইয়াত পাতকেইটা ভাল হোৱা নাই, তোমালোকে ধুনীয়াকৈ আঁকি ল'বা। ইয়াৰ লগত কি কৰিলোঁ, আৰু 3টা পাত আহি গ'ল হয়নে। অৰ্থাৎ প্ৰথমে 3টা আছিল, তাৰপিছত কি হৈ গ'ল, আকৌ 3টা লগ লাগিল, তাৰপিছত আকৌ কি হৈ গ'ল, 3টা লগ লাগিল। অৰ্থাৎ প্ৰতিবাৰে কি হৈছে চোৱা, 3টাকৈ পাত বাঢ়ি বাঢ়ি গৈ আছে হয়নে। অৰ্থাৎ এনেধৰণে কি হ'বগৈ, আমি আহিবোৰ অংকন কৰিব পাৰি হয়নে। প্ৰকৃতিৰ পৰা বিভিন্ন বস্তুবোৰ লৈ আমি আহিবোৰ অংকন কৰিব পাৰি। তোমালোকে বিভিন্ন ধৰণে চিন্তা কৰি পেলাই তোমালোকে বেলেগ ধৰণে তোমালোকে কি কৰিব পাৰা, আহিবোৰ অংকন কৰিব পাৰা। আৰু এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। আৰু তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।